নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ'টিত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্যনসমূহ সলভ কৰি ধৰিব পাৰে তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম কোৱেশ্যনটো হৈছে if 40% of x is 10 then what is x যদি x ৰ 40% 10 হয় তেন্তে x ৰ মান কিমান বা x সমান কিমান তো একদম সিম্পল প্ৰশ্ন এটা আপোনালোকৰ বাবে লৈ আহিছো ইয়াৰ নেক্সট কোৱেশ্যন কিটা অলপ টাফ লেভেলৰ হ'ব তো এটো সকলোৱে চাগে পাৰিব কাৰণ এনে ধৰণৰ প্ৰশ্নবিলাক আমি আগতেও কৰাইছো তো কি হ'ব চাওক কি দিয়া আছে আমাক x ৰ 40% x ৰ কি দিয়া আছে আমাক 40% x ৰ 40% মানে কি দিছে 10 হয় তেতিয়া x ৰ ভ্যালুটো কিমান হ'ব তো x ৰ 40% মানে কি আমি 40%ক প্ৰথমতে ভগ্নাংশত নিলম আৰু ভগ্নাংশত নিবলে আমি শিকাইছো কেনেকৈ কৰিব লাগিব তো এটো x ৰ 40% মানে কি x পূৰণ 40/100 মই কৈছো না শতাংশটো ভগ্নাংশত অতৰাবলৈ হলে কি কৰিব লাগিব 100 এটাই হৰণ কৰি দিলে হল সিম্পল তো এটো আমাক কি দিলে x * 40/100 = 10 সিম্পল কটাকটি কৰি দিয়ে কিটা শূন্য এটা কাটিলে ইয়াৰ এটা শূন্য কাটিলে 2 যদি 4 কাটো দুবাৰ যাব 10 কাটিলে 5 বাৰ যাব এতিয়া এটো হৈ গল কে x * 2/5 = 10 এতিয়া যদি আমি বৰ্জ্যপৰণ কৰি দিও 5 টো ওপৰলৈ গুচি যাব তো x সমান কিমান লাবগে 10 * 5 / 2 2 যদি 10 কাটি দিও 5 বাৰ যাব 5 5 * 25 তো আমাৰ x ৰ ভ্যালুটো সিম্পল ওলাই গল 25 কোনটো অপচনটা আছে চাওক অপচন C টো আছে অপচন C টো হৈ যাব শুদ্ধ উত্তৰ তো একদমই সিম্পল প্ৰশ্ন হয় আপোনালোকে সকলোৱে চাগে কৰিব পাৰিব তো বলক নেক্সট কোৱেশ্যনটো লৈতে আমি আগবাঢ়িম নেক্সট কোৱেশ্যনটো দিছে population of a place is 50,000 in a particular year and it become 52,000 in the next year population of the next year is what percent of that in the first year তো প্ৰশ্নটো ভালদৰে পঢ়ি চাব আৰু যেতিয়া আপোনালোকে গণিতৰ প্ৰশ্নবিলাক কৰিব যাব বা ৰিজনিংৰ প্ৰশ্নবিলাক কৰিব যাব প্ৰশ্নটো কিন্তু আপোনালোকে দুবাৰ তিনিবাৰকে পঢ়ি চাব কাৰণ প্ৰশ্নটো যদি বুজি নাপায় তেনেহলে আপোনালোকে উত্তৰটো খেলিমেলি কৰি থৈব এতিয়া ইয়াতে কি কৈছে চাওক এটা বিশেষ বছৰত এখন ঠাইৰ জনসংখ্যা আছিল 50,000 আৰু তাৰ নেক্সট বছৰত মানে পিছৰ বছৰত 52,000 হলগে জনসংখ্যাটো এতিয়া কৈছে যে পিছৰ বছৰৰ জনসংখ্যাটো প্ৰথম বছৰৰ তাৰ কিমান শতাংশ হয় মানে প্ৰথম বছৰৰ কিমান শতাংশ হয় তো এনেকুৱা ধৰণে যদি প্ৰশ্নবিলাক আপোনালোকৰ কৰিব দিয়ে তেতিয়া হলে কি কৰিব চাওক আমাক যেহেতু কি উলিয়াব দিছে শতাংশত উলিয়াব দিছে তো প্ৰথম কথা হল ইয়াতে যেটো ফাৰ্স্ট ইয়াৰৰ জনসংখ্যা আছিল প্ৰথমতে যেটো জনসংখ্যা আছিল হেতু আছিল 50,000 ঠিক আছে প্ৰথম বছৰত কিমান আছিল 50,000 আৰু তাৰ পৰা কিমান হলগে 52,000 হলগে 52,000 হলগে এতিয়া যেতিয়া আপোনালোকক শতাংশত উলিয়াব দিছে তো সিম্পল কি কৰিব যেটো দ্বিতীয় বছৰত জনসংখ্যা আছিল হেতুক ওপৰত লিখি লব একদম সিম্পল কিটো আপোনালোকে বেছি একো কৰিব নালাগে তো 52,000 টো ওপৰত লিখি লব তলত লিখি লব 50,000 টো ঠিক আছে তলত 50,000 আৰু পূৰণ কৰি দিব 100% সিম্পল এটোই আপোনালোকৰ শতাংশত ওলাই যাবগে সিম্পল 100% পূৰণ কৰি দিব এটা কাটাকাটি কৰি দিয়ক শূন্য এটা কাটিলো এটো কাটিলো ইয়াৰ শূন্য এটা ইয়াৰ শূন্য এটা ইয়াৰ শূন্য এটা ইয়াৰ শূন্য এটা আৰু ইয়াৰ এটা শূন্য কাটিলো 100 এটা শূন্য কাটিলো ঠিক আছে এতিয়া 5 যদি আমি 10 কাটি দিও কেবাৰ যাও 5 দুগুণ 10 তো থাকি গল কি আমাৰ 52 * 2% এতিয়া 52 আৰু যদি 2 পূৰণ কৰো এটো হৈ যাবগে 104% একদমই সিম্পল হয় অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 104% তো আশা কৰিছো বুজি পাইছে এতিয়া আপোনালোকৰ যদি এনে ধৰণৰ প্ৰশ্নবিলাক আহে তো যাতে আপোনালোকে কৰি থৈব পাৰে তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক ইন এ স্কুল 85% students were present and 45 students were absent the total number of students in the school is এখন বিদ্যালয়ত 85% ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল আৰু 45 জন ছাত্ৰ-ছাত্ৰী অনুপস্থিত আছিল ঠিক আছে এতিয়া কৈছে যে বিদ্যালয়খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এটা কথা ভালকে চাব আমাক কি কৈছিলে 85% মানে 85% ষ্টুডেন্ট প্ৰেজেন্ট আছিল এতিয়া এটা কথা মন কৰিব 85% ষ্টুডেন্ট কি আছিল 85% ষ্টুডেন্ট প্ৰেজেন্ট আছিল ঠিক আছে আৰু এতিয়া প্ৰেজেন্ট যদি 85% হয় এবসেন্ট কিমান পার্সেন্ট হ'ব হেতু প্ৰথম কথা উলিয়া লওকচোন এবসেন্ট কিমান পার্সেন্ট হ'ব একদম সিম্পল হয় 100 ৰ পৰা মাইনাস কৰি দিও 85
আৰু 100 ৰ পৰা যদি 85 মাইনাস কৰে এটো হৈ যাব 15% ঠিক আছে 100 ৰ পৰা যদি 85 মাইনাস কৰে এটো হৈ যাব 15% এতিয়া 15% ষ্টুডেন্ট কি আছিল এবসেন্ট আছিল আকো এবসেন্ট ষ্টুডেন্টৰ সংখ্যা আমাক দিয়া আছিল নহয় 45 তো 15% কে আমি কি ধৰিলম 15% সমান কিমান 45 ঠিক আছে 15% সমান কিমান 45 এটা আমি সিম্পল 1% উলিয়ালম 1% মানে কিমান 1% মানে যাব 45 ডিভাইডেড বাই 15 আৰু 45 ক যদি 15 এ ডিভাইড কৰো এটো যাব 3 তো 1% সমান কিমান লাগল 3 ওলাই গল এতিয়া মন কৰিব কিন্তু 1% যদি 3 হয় তো 100% মানে কিমান হ'ব 100% মানে 1 পূৰণ 3 মানে 300 ঠিক আছে তো টোটাল ষ্টুডেন্ট হৈ যাব 300 অপচন কোনটো আছে চাওক অপচন এটো আছে তো অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল যদি বুজা নাই মই আকৌ এবাৰ বুজা দিছো চাওক কি কৈছে চাওক এখন বিদ্যালয়ত 85% ছাত্ৰ ছাত্ৰী উপস্থিত আছিল চাওক এটো প্ৰেজেন্ট কৈছে দেই 85% প্ৰেজেন্ট আছিল ঠিক আছে 85% প্ৰেজেন্ট আছিল এতে এবসেন্ট কিমান হ'ব এবসেন্ট হৈ যাব কিমান 15% কাৰণ 85% যদি প্ৰেজেন্ট 100 ৰ পৰা 85 মাইনাস কৰি দিওক 15% এবসেন্ট হ'ব আকৌ এবসেন্ট ষ্টুডেন্ট দিয়া আছিল না 45 এবসেন্ট কিমান দিয়া আছিল 45 মানে এই 15% টোৱে 45 নহয় জানো এই 15% টোৱে 45 হ'ব এতে 15% যদি 45 হয় 1% উলিয়া লওক 1% কিমান 45 বাই 15 45 ক 15 এ ডিভাইড কৰি দিওক 3 1% মানে কিমান 3 জন এতিয়া টোটাল 100% ষ্টুডেন্ট আছিল ন 100% মানে কিমান হ'ব 3 পূৰণ 100 3 পূৰণ 100 মানে কি 300 অপচন এটো হ'ব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব আৰু এটা কথা ইয়াতে জনাই থও যেটো আপোনালোকৰ পৰীক্ষাৰ বাবে এতিয়া একদম কম সময় আছে মাত্ৰ 3 দিন মান সময় 3-4 দিন সময় আপোনালোকৰ হাতত আছে তো আপোনালোকে যদি নিজকে পৰীক্ষা কৰিব খুজে যে আপোনালোকৰ প্ৰেক্টিছটো কেনেকুৱা হৈছে বা প্ৰিপাৰেচনটো কেনেকুৱা হৈছে তো আমি আপোনালোকৰ বাবে এখন মক টেষ্ট তৈয়াৰ কৰিছো মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা মক টেষ্টখন লৈ পিনে নিজকে পৰীক্ষা কৰি চাব পাৰে যেনেকুৱা ধৰণৰ আপোনালোকৰ পৰীক্ষাত পেপাৰ আহিব ঠিক তেনেকুৱা ধৰণে আমি এই মক টেষ্টখন আপোনালোকৰ বাবে ৰেডি কৰিছো আৰু যদি কাবাৰ এডিআৰই বা আসাম পুলিচৰ বাবে সম্পূৰ্ণ সিলেবাস থকা কৈ কিছুমান পিডিএফ লাগে আসামিজ বা ইংলিশ ল্যাঙ্গুৱেজত তো আপোনালোকে হেবিলাকো পাই যাব স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ নোটছ বিলাক বা মক টেষ্ট বিলাক লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম তো নেক্সট কোৱেশ্চনটো দিছে if two person can do a piece of work in 20 days and 30 days respectively then in how many days will the work be over if they work together তো ইম্পৰ্টেন্ট প্ৰশ্ন হয় চাওক এন ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব যদি দুজন ব্যক্তিয়ে ক্ৰমে 20 দিন আৰু 30 দিনত এটা কাম কৰিব পাৰে তেন্তে একেলগে কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব তো একদম সিম্পল ট্ৰিক্সত আপোনালোকক শিকাই দিম একদম ইজি মেথডত আপোনালোকে ভালদৰে বুজি যাব এতিয়া প্ৰথম কথা হল কি কৈছে চাওক ধৰিছো আমি এ আৰু বি দুজন ব্যক্তি আছে ঠিক আছে এ এটা কাম কৰিব পাৰে 20 দিনত আৰু বি এটা কাম কৰিব পাৰে 30 দিনত ঠিক আছে এ এটা কাম কৰিব পাৰে 20 দিনত আৰু বি এ হে কামটো কৰিব পাৰে 30 দিনত এতিয়া দুইজনে যদি একেলগে কামটো কৰে তেতিয়া হলে কিমান দিনত হে কামটো কৰিব পাৰিব এতিয়া হিহঁতৰ টোটাল ওয়াৰ্কটো উলিয়া লকচোন টোটাল ওয়াৰ্কটো কেনেকৈ উলিয়াব এই 20 আৰু 30 আছে ন হিহঁতৰ এলসিএম টো উলিয়া লব ঠিক আছে যেটো এলসিএম আছে লখাগু আছে লখাগুটো উলিয়া লক হল এতিয়া লখাগু কেনেকৈ উলিয়াব যদি আপোনালোকে লখাগু উলিয়াব না জানে তে সাইডত কৰি দিছো চাই লক 20 আৰু 30 ৰ লখাগু উলিয়াব লাগে তো আমি কি হৰণ কৰি দিম প্ৰথমতে আমি 5 এৰে হৰণ কৰিম 2 এৰে কৰিব পাৰিলেন কিন্তু 5 এৰে কৰি দিছো তো 5 4 গুণ 20 5 6 গুণ 30 এতিয়া 2 এৰে কৰি দিও 2 2 গুণ 4 2 3 গুণ 6 সিম্পল এটা পূৰণ কৰিও 5 2 গুণ 10 10 গুণ 20 20 3 গুণ 60 তো আমি 20 আৰু 30 ৰ যেটো এলসিএম হেতু পাই গলো কিমান 60 এতিয়া কথাটো হল চাওক এৰ এফিচিয়েন্সিটো কিমান হেতু উলিয়ালম মানে কাম কৰাৰ সমৰ্থটো বা ক্ষমতাটো কিমান এতিয়া ক্ষমতা কেনেকৈ উলিয়াব 20 এ সিম্পল 60 হৰণ কৰি দিয়ক মানে কিমান বাৰ হৰণ যায় 20 এ 60 তো এটো যদি আমি চাবল যাও 3 তো এৰ যেটো এফিচিয়েন্সি হেতু হৈ গৈছে 3 ঠিক তেনেকৈ বিৰ টু উলিয়ালক বিৰ এফিচিয়েন্সিটো কিমান তো এটো যদি আমি চাবল যাও 30 এ 60 কেবাৰ হৰণ যায় দুবাৰ যায় ঠিক আছে কেবাৰ যায় দুবাৰ যায় এতিয়া এৰ টু পাই গলো কাম কৰাৰ সমৰ্থ 3 আৰু বিৰ টু পাই গলো 2 এতিয়া যেহেতু কৈছে হিহঁতে দুইজনে একেলগে কাম কৰিব ভালকে চাব কিন্তু অকমান যদি আপোনালোকে মনোযোগ নিদিয়ে তেতিয়া কিন্তু নোৱাৰিব এন ধৰণৰ প্ৰশ্নবিলাক কৈছে না দুইজনে একেলগে কাম কৰিব মানে কি 3 যোগ 2 হিহঁতৰ কাম কৰাৰ সমৰ্থটো একলগ যোগ হৈ যাব ন তো 3 যোগ 2 মানে কিমান 5 তো 5 এ একেলগে কাম কৰিব 60টা কাম এতিয়া 5 এ যদি 60টা কাম একেলগে কৰে কে দিনত কৰিব পাৰিব তো 60ক 5 এৰে সিম্পল হৰণ কৰি দিয়ক 5 12 60 কিমান দিন লাগিব 12 দিন লাগিব অপচন আছে নেকি 12 দিন চাওক
অপচন বিত আছে তো অপচন বিত হৈ যাব শুদ্ধ উত্তৰ তো একদম সিম্পল হয় এনে ধৰণে প্ৰশ্নবিলাক আহি যায় আৰু এটা প্ৰশ্ন ৰাখিছো ইয়াৰ নেক্সটত হেতু আপোনালোকে আৰু ভালদৰে বুজি পাবলৈ চেষ্টা কৰিব তো এটো যদি বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি দিব যদি বুজা নাই তেনেহলে আমি নেক্সট ভিডিওত আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক working together A and B can do a piece of work in 10 days if B alone can do the work in 15 days then A alone can do the work in কি কৈছে এটো চাওক অলপ তেনে ধৰণে প্ৰশ্নটো ৰাখিছো যে A আৰু B এ একেলগে কাম কৰিলে 10 দিনত কৰিব পাৰে ঠিক আছে যদি B এ অকলে কামটো কৰে তেতিয়া 15 দিনত কৰিব পাৰে আকৌ তেন্তে যদি A অকলে কামটো কৰে তেতিয়া কিমান দিনত কৰিব পাৰিব তো প্ৰশ্নটো একেটাই হয় একে ধৰণে হয় কিন্তু অলপ ইয়াতে অলপ বেলেগ হৈ গলগে কাৰণ ইয়াত A অকলৰ কামটো উলিয়াব গৈছে ন A অকলে কিমান দিনত কামটো কৰিব পাৰিব তো সেম কন্ডিশন ইয়াতো আমি লগাম এতিয়া A কিমান দিনত কৰিব পাৰে হেতু আমি নাজানো B কিমান দিনত কৰিব পাৰে হেতু জানো B এ কৰিব পাৰে 15 দিনত আৰু A + B একেলগত কিমান দিনত কৰিব পাৰে হেতু আমি জানো A + B এ পাৰে কিমান দিনত 10 দিনত ঠিক আছে এতিয়া সিম্পল 15 আৰু 10 আমি কি উলিয়ালমগে এলসিএম টো উলিয়ালম তো 15 আৰু 10 যদি এলসিএম উলিয়াবল যাও এটো হৈ যাব 30 ঠিক আছে মই এলসিএম উলিয়াটো বাৰে বাৰে কইন থাকো 30 একদম সিম্পল সকলোৱে এলসিএম টো জানিব তো 30 হলগে এতিয়া আমি ভিৰ এফিসিয়েন্সি টো কাম চাওছুন কাম কৰাৰ সমতাটো কিমান তো এটো যদি চাবল যাও 15 30 কেবাৰ হন যাব দুবাৰ তো বি টো পাই গলো 2 A + B টো কিমান হেতু চাওছুন 10 30 কেবাৰ হন যাব 3 বাৰ তো A + B কিমান টোটাল 3 আৰু B অকলৰ হৈছে 2 আৰু টোটাল ওয়ার্ক টো হৈছে 30 এতিয়া এটা কথা মন কৰিব B যদি অকলৰে এফিসিয়েন্সি 2 হয় আৰু A + B যদি টোটাল 3 হয় তেতিয়া A কিমান হ'ব চাওকচোন A + B যদি 3 আৰু B অকলে যদি 2 তেতিয়া A কিমান হ'ব A হৈ যাবগে কিমান 3 - 2 মানে 1 তো A ৰ যেটো এফিসিয়েন্সি বা কাম কৰাৰ ক্ষমতা হেতু হৈ যাব 1 ঠিক আছে A ক্ষমতাটো কিমান হৈ যাব 1 হৈ যাবগে এতিয়া টোটাল ওয়ার্ক কিমান আছিল টোটাল ওয়ার্ক আছিল 30 ঠিক আছে টোটাল ওয়ার্কটো আছিল 30 তো A এদিনত এটাই কাম কৰিব পাৰে তো 30 টা কাম কৰিবলৈ কিমান দিন সময় লাগিব 30 দিন সময় লাগিব তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে যদি আপোনালোকে বুজি পোৱা নাই আমাক কমেন্টত জনাব নেক্সট ভিডিওত আৰু এনে ধৰণৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিম তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো দিছে কি চাওক The average of 3 numbers is 28 the first number is half of the second number and the third number is twice the second number the third number is তো বহুতে ক্রিটিক্যাল ধৰণৰ প্ৰশ্ন হয় কিন্তু একদম ইজি হয় তিনটা সংখ্যাৰ গড় দিয়া আছে আমাক 28 প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা আৰু তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ এতিয়া তৃতীয় সংখ্যাটো কিমান তো প্ৰশ্নটো ধৰিব পৰা নাই চাগে আপোনালোকে কেনেকৈ কি হ'ব একদমই সিম্পল হয় কি কৈছে চাওক প্ৰথম সংখ্যা তিনটা সংখ্যা আছে ঠিক আছে তো তিনটা সংখ্যা আছে আমি নে প্ৰথমতে ধৰি লৈছো এটা x আছে এটা y আছে আৰু এটা z আছে এতিয়া কি কৈছে চাওক প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা এই যে দ্বিতীয় সংখ্যাটো আছিল দ্বিতীয় সংখ্যাটো y আছিল ন ইয়াৰ আধা y/2 মানে এটা যদি আমি কৰিব যাও হেতু মানে y/2 এটা যদি আধা হয় দ্বিতীয় সংখ্যাটোৰ আধা হয় তেতিয়া প্ৰথম সংখ্যাটোৰ দুগুণ নহব জানো দ্বিতীয় সংখ্যাটো কাৰণ চাওক মই এটা কথা আপোনাক বুজাই দিছো এতিয়া 5 টো কি হয় 10ৰ আধা যে 10 টো কি হ'ব 5 পূৰণ 2 নহয় জানো 5 পূৰণ 2 মানে 5ৰ দুগুণ তো এই বস্তুটো অলপ বুজি পাব যে 5 টো কি হয় 10ৰ আধা ঠিক তেনেকৈ 10 টো কি হ'ব 5ৰ দুগুণ হয় তো এই বস্তুটো অলপ বন কৰিব এতিয়া আমাক কি কৈছিল চাওক যে এটা সংখ্যা যদি আমি x ধৰো তেতিয়া দ্বিতীয় সংখ্যাটো কি হ'ব দ্বিতীয় সংখ্যাটো হৈ যাব 2x কাৰণ আধাটোৰ উল্টা কৰিলে হৈ যাবগে দুগুণ ঠিক আছে এটা যদি প্ৰথমটো x হয় দ্বিতীয়টো 2x আকৌ তৃতীয়টো কি কৈছে চাওক তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ দুগুণ দ্বিতীয় সংখ্যাটো কি পালো 2x ইয়াৰ দুগুণ যদি কৰিবলৈ যাও 2 দুগুণ 4 4x হৈ গল বুজি পাইছে চাগে আশা কৰিছো তো প্ৰথমটো সংখ্যাটো হৈ গলগে x তাৰ পিছৰটো হৈ গলগে 2x তাৰ পিছৰটো হৈ গলগে 4x এতে হিহঁতৰ গড়টো আমাক দিয়া আছিল 28 আৰু গড় উলিও আমি আপোনালোকক শিকাইছো কেনেকৈ কৰিব লাগে তো সিম্পল তিনটা সংখ্যা যোগ কৰি পিনে 3 ৰে হৰণ কৰি দিব আৰু তেতিয়া তাৰ ভ্যালুটো লাবগে 28 তো কেনেকৈ কৰিব লাগে চাওক x কৰিব প্লাস 2x কৰিব প্লাস 4x কৰিব আৰু তাক 3 ৰে ডিভাইড কৰি দিব ইজুকেল ওলাই যাবগে আমাৰ 28 হল এতিয়া x 2x আৰু 4x যদি প্লাস কৰি দিও 4 5 6 7 তো ইজু 7x হ'ব 7x/3 ইজুকেল 28 ইয়াতে যদি আমি কৰিবলৈ যাও কিমান হ'ব 7x ইজুকেল 28 * 3
ঠিক আছে 28 into 3 এটা 28 আৰু 3 যদি পূৰণ কৰি দিও কিমান হ'ব 8 3 গুণ 24 ৰ 4 ওকলে 2 3 2 গুণ 6 7 8 84 তো 7x ৰ ভ্যালু কিমান পাই গলো 84 ইয়াৰ পৰা x ৰ ভ্যালু উলিয়ালক 84/7 7 এ যদি কাটো 7 গুণ 7 7 2 গুণ 14 x ৰ ভ্যালু উলাই গলকে 12 ঠিক আছে x ৰ ভ্যালু কিমান ললে 12 এতিয়া চাওক এটা কথা মন কৰিব x ৰ ভ্যালু কিমান ললে 12 আমাক উলিয়াবলৈ কৈছিলে কি তৃতীয় সংখ্যাটো কি চাওক তৃতীয় সংখ্যাটো কোনটো আছিল এইটো 4x টো তো সিম্পল 12 ৰ লগত 4 পূৰণ কৰি দিয়ক 4 বাৰ কিমান 48 ঠিক আছে 48 অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ যদি হে আপোনালোকক প্ৰথম সংখ্যাটো উলিয়াব দিলেন তেতিয়াটো 12 হলতেন কাৰণ x টো প্ৰথম সংখ্যা আছিল তো 12 হলতেন যদি দ্বিতীয় সংখ্যাটো উলিয়াব দিলেন তেতিয়া 2 বাৰ 24 হলতেন দ্বিতীয় সংখ্যাটো 24 তৃতীয় সংখ্যাটো 48 তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে ইয়েস বুলি লিখি দিব আৰু লাইক এটা কৰি দিব তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক the average of 4 consecutive even number is 51 what is the third number চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় দি আছে 51 তেতিয়া তৃতীয় সংখ্যাটো কি হ'ব তো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ আহি যায় আপোনালোকৰ যেটো গ্ৰেড 3 এক্সাম হৈছিল 15 তাৰিখত তাতো এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহিছিল এনেকুৱা এক্স্যাক্টলি নহয় অলপ বেলেগ ধৰণে আহিছিল কিন্তু এইবিলাক প্ৰশ্ন আহে চাই যাব চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা বুলি কৈছে চাওক ক্ৰমিক যুগ্ম মানে কেনেকুৱা যুগ্ম সংখ্যাবিলাক ধৰক 2 এটা আছে তো 2 ৰ পিছত কোনটো ক্ৰমিক যুগ্ম সংখ্যা আহিব 2 ৰ পিছত 3 আহে 3 টো যুগ্ম নহয় 4 টো আহিব তাৰ পিছত 6 টো আহিব তাৰপা 8 আহিব এনেকুৱা ধৰণৰ ঠিক আছে তো প্ৰথমতে আমি যদি 10 লওঁ 10 ৰ পিছত 12 আহিব 14 আহিব 16 আহিব এনেকুৱা মানে ঠিক আছে 10 12 14 16 এনেকুৱাকে এতিয়া চাওক তো আমি যদি ধৰো এটা x ঠিক আছে এটা যুগ্ম সংখ্যা প্ৰথমটো x ধৰো তাৰ পিছৰটো কি হ'ব x + 2 তাৰপাটো হ'ব x + 4 তাৰ পিছৰটো হ'ব x + 6 ঠিক আছে আৰু এই গিটাৰ গড় আমাক দি আছে 51 তো সিম্পল আগতে গড় ইয়াৰ আগৰ প্ৰশ্নটো আমি গড় উলিয়া শিকাইছো সিম্পল কি কৰিব গুটে গিটা প্লাস কৰি 4 হৰণ কৰিব কাৰণ 4টা সংখ্যা আছে ন এটা দুটা তিনটা 4টা সংখ্যা তো সিম্পল x + x + 2 + x + 4 + x + 6 ডিভাইডেড বাই 4 = 51 এটো আমাক গড় দি আছে তো এটা যদি যোগ কৰে আপোনালোকে এটা দুটা তিনটা 4টা x আছে মানে 4x আছে plus 2 2 4 6 6 12 4x plus 12 divided by 4 is equal 51 এটা যদি 4x কৰে আৰু সাইডটো দিবলৈ যাব 4x plus 12 is equal কিমান হ'ব 51 into 4 হ'ব তো 4 গুণ 4 আৰু 4 5 গুণ 20 মই ডাইৰেক্ট কৰি দিছো 204 হ'ল ঠিক আছে 204 হ'ল এতিয়া চাওক এটা কি কৰিম আমি এতিয়া কি কৰিম তো এতিয়া আমি 4x ৰ ভ্যালু উলিয়াব লাগে 4x = কিমান হ'ব 204 minus 12 আৰু 204 পৰা যদি 12 বিয়োগ কৰো কিমান হ'ব চাওক 12 বিয়োগ কৰিলে 2 গল আৰু 192 4x ৰ ভ্যালু কিমান লাগ গল 4x = 192 এটা আমাক লাগে কিহৰ ভ্যালু x ৰ ভ্যালু লাগে তো x ৰ ভ্যালু হৈ যাব কি 192 divided by 4 4 যদি 4 হ'ব এটো 4 যদি কাটে 194ক 4 গুণ 16 আৰু এফাল থাকিলে 192 আছিল এটো দে 192 তো এফালে হৈ যাব কি 8 4 গুণ 32 48 সাক x ৰ ভ্যালু কিমান লাগল আমাৰ x ৰ ভ্যালু লাইলে 48 ঠিক আছে x ৰ ভ্যালু যদি 48 হয় এটা কথা মন কৰিব এটা x ৰ ভ্যালু 48 হয় তৃতীয় সংখ্যাটো আমাক দিছিলে তৃতীয় সংখ্যাটো কি আছিল সাক x + 4 আছিল সেই কাৰণে মই সংখ্যাকিটা মুছি দিয়া নাছিল তো তৃতীয় সংখ্যাটো আছিল কি x + 4 মানে কিমান হ'ব 48 + 4 48 এর লগত যদি 4 কৰে কিমান হ'ব 52 কোনটো অপচনটা আছে সাক অপচন বি টুত আছে তো অপচন বি টু হৈ যাব শুদ্ধ উত্তৰ তো তৃতীয় সংখ্যাটো আমাৰ 52 প্ৰথম সংখ্যাটো দিলে 48 হলতেন সেকেন্ড সংখ্যাটো দিলে 50 হলতেন থাৰ্ড সংখ্যাটো 52 আৰু ফোৰ্থ সংখ্যাটো দিলে 54 হলতেন তো আশা কৰিছো বুজি পাইছে নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো দিছে চাওক a man goes from Shillong to Guwahati in such a way that half the distance he travels with 50 km/h and the other half of the distance he travel with 75 km/h. The average speed of the whole journey is কি কৈছে চাওক এজন মানুহে শিলঙৰ পৰা গুৱাহাটীলৈ গৈছে দেই শিলঙৰ পৰা গুৱাহাটীলৈ গৈছে এনেদৰে গৈছে যে তেওঁৰ যিমান যাত্ৰা আছিল তাৰ আধা দূৰত্ব মানে যেটো আধা ডিসটেন্স আছে হেতু 50 km/h গৈছে মানে ঘন্টাত 50 km গতিত গৈছে আৰু আধা দূৰত্ব ঘন্টাত 75 km গতিত গৈছে তে গুটেই যাত্ৰাটোত গড় গতি কিমান হ'ব তো সাক এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে কেনেকৈ কৰিব তো ইয়াতে আমাক দুটা ডিসটেন্স দিয়া আছে ন দুটা স্পিড দিয়া আছে
তো এটা স্পিডক আমি x ধৰিম আৰু এটা স্পিডক আমি কি ধৰিম y ধৰিম ঠিক আছে তো ইয়াতে আমি x টো কিমান ধৰিম 50 x টো কিমান ধৰিম 50 আৰু y টো কিমান ধৰিম 75 তো এনেকুৱা ধৰণৰ যদি আপোনালোকৰ গুটে যাত্ৰাটোৰ গড় গতি উলিয়াব দিয়ে ন এভাৰেজ উলিয়াব দিয়ে এভাৰেজ স্পিড উলিয়াব দিয়ে তেতিয়া কি কৰিব এটা সূত্ৰ মনত ৰাখি দিব সূত্ৰটো হৈছে এনেকুৱা 2xy ঠিক আছে 2xy divided by x plus y এই সূত্ৰটো আপোনালোকে মনত ৰাখি দিব 2xy divided by x plus y তো সিম্পল এই সূত্ৰটো আমি এইকেইটা বহুৱাই দিম আৰু এইকেইটা যদি বহুৱাই দিও কিমান হ'ব চাওক কিমান হ'ব এটো 50 থাকিব 2 টো এটা থাকিব 2 পূৰণ 50 পূৰণ 75 তলত থাকিব 50 যোগ 75 এটা কিটা যদি পূৰণ কৰি দিয়ে বা যোগ কৰি দিয়ে কিমান লব চাওক 50 আৰু 75 যদি যোগ কৰি দিও 125 আৰু ফল থাকিব 2 পূৰণ 50 পূৰণ 75 ঠিক আছে এটা থাকিব এটা চাওক আমি কাটাকাটি কৰিব লাগিব 5 এৰে যদি কাটি দিও 125 যাব 25 বাৰ আৰু 5 এৰে যদি 75 কাটি দিও এটো যাবগে 15 বাৰ ঠিক আছে আকৌ 5 এৰে যদি কাটি দিও 15 যাব 3 বাৰ 25 যাব 5 বাৰ 5 এ 50 যাব 10 বাৰ এটা আমাৰ কি થઈ গল সিম্পল 2 10 আৰু 3 তো 2 পূৰণ 10 পূৰণ 3 2 10 গুণ 20 20 3 গুণ 60 সাকচন 60 আছে নেকি কোন অপচনত আছে 60 কিলোমিটাৰ/আৱাৰ কোনটো অপচন আছে অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ গুটে যাত্ৰাটো তেওঁৰ যেটো গড় দুটি হেতু আছিল 60 কিলোমিটাৰ/আৱাৰ তো আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দি আছে নেক্সট কোৱেশ্চনটো চাওক এ 300 meter long train overtake a pole standing near the track in 10 seconds the speed of the train is 300 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল পথৰ ওচৰত থিয় হৈ থকা এটা খুঁটা 10 সেকেন্ডত অতিক্ৰম কৰে তেতিয়া হলে ৰেলখনৰ গতিবেগ বা দ্ৰুতিটো কিমান হ'ব স্পিডটো কিমান হ'ব তো এতিয়া চাওক স্পিড উলিও আমি সূত্ৰ পাইছো স্পিড কেনেকৈ উলিয়াই স্পিডটো আমি s বুলি লিখিছো স্পিডটো কি আছিল ডিসটেন্স ডিভাইডেড বাই টাইম এটো আছিল s = d divided by t এটো আছিল এতিয়া ইয়াত ডিসটেন্স কিমান হ'ব বাৰু ডিসটেন্সটো কি হ'ব তো ডিসটেন্সটো হেতে হ'ব যে খুঁটাটোক অতিক্ৰম কৰোতে ৰেলখনে অতিক্ৰম কৰা দূৰত্ব বা ৰেলখনৰ দূৰত্ব বুলি আমি ক'ব পাৰিম তো ৰেলখনৰ দূৰত্ব আছিল 300 মিটাৰ ঠিক আছে ৰেলখনৰ দূৰত্ব আছিল 300 মিটাৰ আৰু সময় টোটাল যেটো সময় আছে হেতু হ'ব কি খুঁটাটোক অতিক্ৰম কৰোতে কিমান সময় লাগিছিল ৰেলখনৰ 10 সেকেন্ড তো সিম্পল 10 সেকেন্ড তলত বহুৱাই দিব লাগিব ঠিক আছে 10 সেকেন্ড এতিয়া এটো যদি আমি কাটাকাটি কৰো এটো 0 0 কাটি গল থাকিলে 30 মিটাৰ পাৰ সেকেন্ড 30 মিটাৰ পাৰ সেকেন্ড এতিয়া চাওক 30 মিটাৰ পাৰ সেকেন্ড তো আমাৰ স্পিডটো নাই অপচনৰ কোনতে যেহেতু আমাক আছে গুটেকিটা কিলোমিটাৰ পাৰ আৱাৰত এতিয়া মই আপোনালোকক কৈছিলো যে মিটাৰ পাৰ সেকেন্ডটোক আপোনালোকে কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যাব আপোনালোকক আগতেও ভিডিও বিলাকত কৈছো আৰু এতিয়া আপোনালোকে চাই লওক তো মিটাৰ পাৰ সেকেন্ডটো কিলোমিটাৰ পাৰ আৱাৰলৈ নিলে এটা কথা আছে যিমান মিটাৰ পাৰ সেকেন্ড আছে ন তাৰ লগত সিম্পল আপোনালোকে 18/5 এটা পূৰণ কৰি দিব লাগিব এটো সূত্ৰই কোৰ পৰা আহিছে 18/5 হেতু আপোনালোকে সুধিন না থাকিব এটো আপোনালোকৰ সূত্ৰৰ পৰা আহিছে যে যিমান দি আছে ন তাৰ লগত সিম্পল আপোনালোকে 18/5 এটা পূৰণ কৰি দিব তো এতিয়া 30 ৰ লগত যদি 18/5 পূৰণ কৰি দিও 5 এ 30 ক যাবগে 6 বাৰ তো সিম্পল হৈ গল আমাৰ 6 পূৰণ 18 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব এটো এতিয়া কিলোমিটাৰ পাৰ আৱাৰ এটা 6 আৰু 18 যদি পূৰণ কৰে তো 6 আৰু 18 যদি পূৰণ কৰে কিমান হ'ব চাওক 6 আৰু 18 পূৰণ কৰিলে 18 আৰু 6 8 6 গুণ 48 ৰ 8 কৰিলে 4 6 গুণ 6 আছে 10 108 তো 108 কিলোমিটাৰ পাৰ আৱাৰ 108 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক অপচন ডি টো আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক at what rate percent per annum simple interest on a sum of res 5000 for 3 years become res 600 কি কৈছে ভালকে চাওক বছৰি কিমান শতাংশ হৰল সুতৰ হাৰত 3 বছৰত 5000 টকাৰ হৰল সুত 600 টকা হ'ব তো ইয়াতে কি কৈছে চাওক আমাৰ হৰল সুতৰ কথা কৈছে মানে সিম্পল ইন্টাৰেষ্টৰ কথা কৈছে আৰু যেটো টাইম হেতু হৈছে 3 বছৰ আৰু যেটো টোটাল এমাউন্ট হেতু হৈছে 5000 টকা আৰু সুতটো হৈছেগে 600 টকা এতিয়া সিম্পল ইন্টাৰেষ্টৰ এটা সূত্ৰ আপোনালোকে সদায় মনত ৰাখিব সিম্পল ইন্টাৰেষ্টক আমি এসআই বুলি লিখিম সিম্পল ইন্টাৰেষ্ট তো এসআই উলিওৱা এটা সূত্ৰ আছে এসআই উলিওৱা সূত্ৰটো হৈছে পিআৰটি ডিভাইডেড বাই 100 ঠিক আছে সিম্পল উলিওৱা সূত্ৰটো হৈছে এটো সিম্পল ইন্টাৰেষ্ট উলিওৱা তো এটো আপোনালোকে মনত ৰাখি লব বা নোট কৰি লব ঠিক আছে
তো এইটো এই সূত্ৰটোৰ পৰা আপোনালোকে যিমান ধৰণৰ সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন নহওক যেনেকুৱা ধৰণে নহওক কিয় আপোনালোকে সলভ কৰিব পাৰিব খালি এই সূত্ৰটো ভালকে মনত ৰাখিব লাগিব আৰু ইয়াৰ পৰা আপোনালোকে গোটেইকেইটা বস্তু জানিব লাগিব তো সিম্পল ইন্টাৰেষ্টটো বাৰু সূত্ৰে দিয়া থাকিব পি মানে হৈছে এইটো মূলধন ঠিক আছে পি মানে মূলধন আৰু ইয়াতে পি টো হৈ যাব 5000 ঠিক আছে আৰ মানে হৈছে সূতৰ হাৰটো তো ইয়াতে আমাক আৰটোৱে উলিয়াব দিছে আৰু টি মানে হৈছে টাইম 3 বছৰ যেটো দিয়া আছে আৰু 100 টো 100 সূত্ৰৰ পৰা আহিব তো এতিয়া সিম্পল এই বস্তুকেইটা আমি ইয়াত বহুৱাই দিম তাৰ পৰা আমি কি উলিয়াব পাৰিম সূতৰ হাৰটো উলিয়াই দিম তো ইয়াতে কি কি দিয়া আছে চাই লওক পি টো আমাক দিয়া আছে 5000 তাবা টাইম টো টি টো দিয়া আছে আমাক 3 বছৰ এসআই টো সিম্পল ইন্টাৰেষ্ট আমাক দিয়া আছে 600 টকা আৰু আৰ টো আমাক উলিয়াব লাগে ৰেট অফ ইন্টাৰেষ্ট উলিয়াব লাগে ঠিক আছে এতিয়া কেনে কৰিব চাওক সূত্ৰটো মনত ৰাখিছে চাগে তো আমি সূত্ৰটো মুছি পেলালো এতিয়া চাওক কি কৰিব লাগিব তো আমাক ইন্টাৰেষ্টটো দিয়া আছিল ইন্টাৰেষ্টটো কিমান দিছে 600 টকা তো ইন্টাৰেষ্টৰ জায়গাত 600 পাতি দিলো ঠিক আছে এতিয়া ওপৰত কি আছিল পি আৰ টি পি টো আমি নাজানো পি টো জানো 5000 পি টো সৰি পি টো আমাক দিয়া আছে 5000 পুৰণ আৰ টো আমি নাজানো আৰ টো যেনেকৈ আছে তেনেকৈ থাকিব আৰু টিৰ জায়গাত কিমান আহিব 3 তলত কি আহিব তলত আহিব 100 এতিয়া আমি যদি ইয়াত আৰ টো ৰাখি দিও তো আমি আৰ টো ৰাখি দিছো বাকি বস্তু গুটেইখিনি আমি অতৰাই দিম তো এটো ওপৰত গৈ যাবগে কিমান 600 পুৰণ 100 আৰু ইয়াত তলত গুছি আহিব কিমান 5000 পুৰণ 3 এটো হ'ব কাৰণ আমি যদি বৰ্জপৰণ কৰিব যাওঁ একিটা ওপৰ তলত পুৰণ হৈ যায়গে তো 600 ৰ পৰা দুটা 0 কাটি দিলো 5000 ৰ পৰা দুটা 0 কাটি দিলো 100 ৰ পৰা এটা 0 কাটি দিলো 500 ৰ পৰা এটা 0 কাটি দিলো এটা 5 এ 10 কাটি দিলো দুবাৰ গল 3 এ 6 কাটি দিলো দুবাৰ গল সিম্পল থাকি গল আমাৰ 2 আৰু 2 তো r ইকুয়াল কিমান হ'ব ইয়াতে পার্সেন্ট আহিব দেই পার্সেন্ট আহিব 100 এটা শতাংশ আহিব না তো 2 দুগুণ হৈ গল কি আমাৰ 4% তো ৰেট অফ ইন্টাৰেষ্ট কিমান হৈ গল 4% অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো প্ৰশ্নটো একদম সহজ হয় আপোনালোকে লগে লগে কৰিব পাৰিব এনেকুৱা ধৰণৰ প্ৰশ্নলে খালি সূত্ৰটো মনত ৰাখিব লাগিব তো বলক নেক্সট কোৱেশ্চন টো আগবাঢ়িম নেক্সট কোৱেশ্চন টো এটা কি কোৱেশ্চন দিছে চাওক cost of a shoe is rest 400 and a shopkeeper sells the shoe at price rest 1000 what is the amount of profit made by the shopkeeper তো এজোৰ জোতাৰ দাম হৈছে 400 টকা এতিয়া এজন দোকানী সেই জোতাজোৰ 1000 টকাত বিক্ৰী কৰিলে চাওক 1000 টকাত যদি বিক্ৰী কৰে দোকানীজনে কিমান শতাংশ লাভ কৰিলে তো চাওক 400 টকা দি বা 400 টকা হৈছে জোতাজোৰৰ দাম তেও কিনিছিলে 400 টকাত ঠিক আছে এটো সিপি বুলি কম আমি এটো কষ্ট প্ৰাইস তো 400 টকাত কিনিলে আৰু বেচিলে কিমান টকাত 1000 টকাত বেচিলে এটোক আমি এসপি বুলি কম ঠিক আছে 1000 টকাত বেচিলে এতিয়া প্ৰথম কথা হল আমি প্ৰফিট টো উলিয়াব লাগিব প্ৰফিট কিমান হল তো প্ৰফিট কেনে উলিয়াব সিম্পল এসপি ৰ পৰা সিপি মাইনাস কৰি দিয়ক 1000 পৰা 400 মাইনাস কৰিলে কিমান হ'ব 600 টকা প্ৰফিট হল তো চাওক এজোৰ জোতাৰ পৰা কিমান টকা প্ৰফিট পালে 600 টকা ঠিক আছে এতিয়া দোকানজনৰ লাভৰ শতাংশ উলিয়াব দিছিলে প্ৰফিট পাৰ্সেন্ট উলিয়াব দিছে আমাক তো প্ৰফিট পাৰ্সেন্টটো কেনেকৈ উলিয়াব ওপৰত থাকিব আপোনালোকৰ প্ৰফিট তলত থাকিব সিপি আৰু ইনটু কৰিব লাগিব 100% ঠিক আছে 100% কৰিব লাগিব এতিয়া প্ৰফিট কিমান আছিল 600 সিপি কিমান আছিল 400 আৰু কি কৰিব লাগিব বুলি কলো 100% পূৰণ কৰিব লাগিব বুলি কলো 00 দুটা কাটি দিয়ক 00 দুটা কাটি দিয়ক 4 এ যদি আপোনালোকে 600 কাটে 4 এ যদি 600 কাটে 150% ঠিক আছে তো তেও লাভ কিমান পালে 150% কোনটো অপচন আছে চাওক অপচন বি টো আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সিম্পল হয় আপোনালোকে ইমান কঠিন এইবিলাক বস্তু নাভাবিবই খালি আপোনালোকে প্ৰশ্নটো ভালকে পঢ়ি চাব আৰু যিবিলাক সিম্পল সূত্ৰ আছে হেতু সূত্ৰবিলাক মনত ৰাখি থব তো ইয়াতে সূত্ৰটো হৈছে এটো profit percent উলিয়াব হতো profit percent ইকুয়াল কিমান ওপৰত থাকিব profit মানে লাভ ওপৰত থাকিব কি লাভ তলত থাকিব কিনা দাম মানে সিপি টো কিনা দাম বুলি কয় কিনা দাম আৰু ইনটু কৰিব লাগিব 100% ইনটু কৰিব লাগিব কি 100% তো এই সূত্ৰটো যদি আপোনালোকে মন ৰাখে তেতিয়া profit percent উলিয়াবলৈ আপোনালোকে লগে লগে পাৰিব তো বন্ধুসকল আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব যদি আপোনালোকে কোৱেশ্চন কিটা বুজি পাইছে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে কোৱেশ্চনবোৰ বুজি পোৱা নাই তেনেহলে আমাক কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিও বনাই আমি আপোনালোকক আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ